ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ বাবে এক ভাল খবৰ কিয়নো 6 তাৰিখে শুভাৰম্ভণি কৰা হ'ব নিযুত মইনা আঁচনি আৰু ইতিমধ্যে এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰা পৰিলক্ষিত হৈছে আৰু এইদৰে ফেচবুক লাইভ যোগে এতিয়াও ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু 6 তাৰিখে শুভাৰম্ভণি কৰা হ'ব নিযুত মইনা আঁচনি আৰু লগতে 2 লাখ ছাত্ৰীয়ে এই সুবিধা লাভ কৰিব অৰ্থাৎ নিযুত মইনা আঁচনি যি সুবিধা সেই যি ধন প্ৰদান কৰা হ'ব অৰ্থাৎ 2 লাখ ছাত্ৰীয়ে সেই ধন লাভ কৰিব বুলি ইতিমধ্যে ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা পৰিলক্ষিত হৈছে আৰু সমান্তৰালকৈ প্ৰথম বৰ্ষত নাম অন্তৰ্ভুক্ত কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে লাভ কৰিব এই সুবিধা আৰু এইদৰে এতিয়া ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা পৰিলক্ষিত হৈছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যি ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত যাতে আগুৱাই নিব পাৰে তাৰ বাবে এই ধৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু সমান্তৰালকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও ঘোষণা কৰিছে আৰু তাৰে ভিতৰত যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ বাবে বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত সেই যুৱক যুৱতীসকলকো ধন প্ৰদান কৰা হ'ব আৰু সেই কথা ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আৰু 30 তাৰিখে সেই আঁচনিৰো মুকলি কৰা হ'ব আৰু লগতে ৰাতিপুৱা 10 বজাত গুৱাহাটী খানাপাৰা ফিল্ডত সেই আঁচনি বিতৰণ কৰা হ'ব অৰ্থাৎ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত প্ৰথম কিস্তিৰ ধন নিবনুৱা যুৱক যুৱতীক প্ৰদান কৰা হ'ব আৰু সমান্তৰালকৈ নিযুত মইনা আঁচনিৰ কথা উল্লেখ কৰিছে আৰু নিযুত মইনা আঁচনিৰ কথা উল্লেখ কৰি তেওঁ কৈছে যে 6 তাৰিখে শুভাৰম্ভণি কৰা হ'ব 6 তাৰিখে নিযুত মইনা আঁচনিৰ শুভাৰম্ভণি কৰা হ'ব আৰু এই নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব 2 লাখ ছাত্ৰী লাভ কৰিব বুলি ইতিমধ্যে মন্তব্য কৰিছে আৰু লগতে প্ৰথম বৰ্ষত যিসকলে নাম অন্তৰ্ভুক্ত কৰিছে অৰ্থাৎ প্ৰথম বৰ্ষত এডমিশ্যন লৈছে সেইসকল ছাত্ৰীয়ে আচলতে লাভ কৰিব আৰু পূৰ্বতেও কিছুমান নীতি নিয়ম বান্ধি দিয়া হৈছিল কোনবিলাক ছাত্ৰীয়ে আচলতে এই ধন লাভ কৰিব অৰ্থাৎ নিযুত মইনা আঁচনিৰ যি সুবিধা সেই সুবিধা লাভ কৰিব সেই কথা পূৰ্বেও উল্লেখ কৰা হৈছিল আৰু সেই নীতি নিয়মৰ মাধ্যমেৰে 6 তাৰিখে নিযুত মইনা আঁচনিৰ শুভাৰম্ভণি কৰা হ'ব আৰু 2 লাখ ছাত্ৰীয়ে লাভ কৰিব এই সুবিধা আৰু এই সন্দৰ্ভত কিছু ভাষ্য আছে দৰ্শকলৈ আগবঢ়াইছোঁ তাৰিখে আমি নিযুত মইনাৰ আঁচনিও আৰম্ভ কৰিম অৰ্থাৎ 6 তাৰিখে অসমৰ প্ৰায় 2 লাখ ছাত্ৰীয়ে প্ৰথম বৰ্ষত নাম লিখোৱা বা প্ৰথম বৰ্ষত নাম অন্তৰ্ভুক্ত কৰা প্ৰায় 2 লাখ ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব অৰ্থাৎ এইকেইটা দিন আপোনালোকে আমাৰ ব্যস্ততাও চাওক অহাকালি এডিআৰই পৰীক্ষা 30 তাৰিখে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম 4 আৰু 5 তাৰিখে সমজিলা 6 তাৰিখে নিযুত মইনা চাওঁতে চাওঁতে দুৰ্গা পূজা পাই যাম এইবাৰ আমি সিদ্ধান্ত লৈছো যে প্ৰতিখন দুৰ্গা পূজা সমিতিকো ৰাজ্য চৰকাৰে বিত্তীয় সাহায্য আগবঢ়াব যে 6 তাৰিখে আমি নিযুত মইনাৰ আঁচনিও আৰম্ভ কৰিম অৰ্থাৎ 6 তাৰিখে অসমৰ প্ৰায় 2 লাখ ছাত্ৰীয়ে প্ৰথম বৰ্ষত নাম লিখোৱা বা প্ৰথম বৰ্ষত নাম অন্তৰ্ভুক্ত কৰা প্ৰায় 2 লাখ ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব অৰ্থাৎ এইকেইটা দিন আপোনালোকে আমাৰ ব্যস্ততাও চাওক অহাকালি এডিআৰই পৰীক্ষা 30 তাৰিখে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম 4 আৰু 5 তাৰিখে সমজিলা 6 তাৰিখে নিযুত মইনা চাওঁতে চাওঁতে দুৰ্গা পূজা পাই যাম এইবাৰ আমি সিদ্ধান্ত লৈছো যে প্ৰতিখন দুৰ্গা পূজা সমিতিকো ৰাজ্য চৰকাৰে বিত্তীয় সাহায্য আগবঢ়াব যে 6 তাৰিখে আমি নিযুত মইনাৰ আঁচনিও আৰম্ভ কৰিম অৰ্থাৎ 6 তাৰিখে অসমৰ প্ৰায় 2 লাখ ছাত্ৰীয়ে প্ৰথম বৰ্ষত নাম লিখোৱা বা প্ৰথম বৰ্ষত নাম অন্তৰ্ভুক্ত কৰা প্ৰায় 2 লাখ ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব অৰ্থাৎ এইকেইটা দিন আপোনালোকে আমাৰ ব্যস্ততাও চাওক অহাকালি এডিআৰই পৰীক্ষা 30 তাৰিখে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম 4 আৰু 5 তাৰিখে সমজিলা 6 তাৰিখে নিযুত মইনা চাওঁতে চাওঁতে দুৰ্গা পূজা পাই যাম এইবাৰ আমি সিদ্ধান্ত লৈছো যে প্ৰতিখন দুৰ্গা পূজা সমিতিকো ৰাজ্য চৰকাৰে বিত্তীয় সাহায্য
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017330